অতীতৰ সুমধুৰ স্মৃতি বিচাৰি উপজা মাটিৰ সুবাস ললেহি এগৰাকী IAS বিষয়াই। ছত্তীশগড়ৰ প্ৰধান সচিব হিচাপে কৰ্মৰত এইগৰাকী সোণমণি বৰা দীৰ্ঘদিনৰ পাছত কেঁচা মাটিৰ গোন্ধ ল'বলৈ পুনৰ এবাৰ পুৰণি গাঁওখনত উপস্থিত হ'লহি। 1999 চনৰ কথা। নগাঁও জিলাৰ পুৰণি গুদামৰ নিকটৱৰ্তী চলচলি বিৰহী গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল এগৰাকী উদীয়মান মেধাৱী যুৱকে। UPSC পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল গাঁওখনৰে সন্তান সোণমণি বৰা। মধ্যপ্ৰদেশ কেডাৰ হিচাপে ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰা সোণমণি বৰা বৰ্তমান ছত্তীশগড় ৰাজ্যৰ প্ৰধান সচিব হিচাপে কৰ্মৰত। তথাপিতো কিন্তু বহু ব্যস্ততাৰ মাজতো IAS বিষয়াগৰাকীয়ে পাহৰি যোৱা নাই পিতৃপুৰুষৰ গাঁওখন। চিৰপৰিচিত কেঁচা মাটিৰ গোন্ধ বিচাৰি পত্নী আৰু 2 পুত্ৰসহ প্ৰশাসনিক বিষয়াগৰাকী 3 দিনৰ বাবে কটালেহি নিজৰ হেঁপাহৰ চলচলি বিৰহী গাঁৱত। সুপুত্ৰক কাষতেই পাই গাঁৱৰ ৰাইজেও বৰনামঘৰত সোণমণি বৰাক জনালে সম্বৰ্ধনা, চেনেহ তথা আশীৰ্বাদ। মৰম সদায় পাই আহিছোঁ আৰু আজি যদি মই মোৰ পৰিয়াল মোৰ সকলোবিলাক যি য'ত এতিয়া আমি উপনীত হৈছোঁ ইয়াৰ বহুত ডাঙৰ অৰিহণা আশীৰ্বাদ এই গাঁওখনৰ আছে আৰু সকলোৰে আশীৰ্বাদ মৰম লৈ আমি আগত আগবাঢ়ি গৈ আছোঁ। আৰু আজি মোৰ সৌভাগ্যৰ দিন হয় কি আমি বৰনামঘৰত ইমান সময় আমাৰ এই গাঁৱৰে মেধাৱী ছাত্ৰ ছাত্ৰীৰো সম্বৰ্ধনা আজি আছিলে। তেখেতসকলৰ এই অনুষ্ঠানতো আমি সন্মিলিত হ'ব পাৰিলোঁ। বহুত পুণ্য কৰাৰ পাছতে ভাৰতবৰ্ষত জন্ম হয় আৰু মই ভাবোঁ তাতোকৈ বেছি পুণ্য কৰিলে অসম প্ৰদেশত জন্ম হয় আৰু সেই ফালৰ পৰা মই সৌভাগ্যৱান নিজকে মানো কি অসমত মোৰ জন্মগ্ৰহণ হৈছে আৰু ইয়াতে মই ডাঙৰ দীঘল হৈছোঁ। আৰু আজি যদি মই বাহিৰত গৈও ভাল কাম কৰিব পাৰিছোঁ বা বিচাৰিছোঁ তাৰ কাৰণেও বহুত ডাঙৰ ভূমিকা এই অসমৰে হয়। কাৰণ যিটো সংস্কাৰ আমাৰ সমাজে দিছে, পৰিয়ালে দিছে, গুৰুজনাই দি গৈছে সেইখনকে সাৱটি লৈ আমি আগলৈ গৈ আছোঁ। কি আমি যিকোনো পৰিস্থিতি প্ৰত্যাহ্বান নেওচা দি আগলৈ তেতিয়াহে আগবাঢ়িব পাৰিম যেতিয়া আমি নিজৰ পিতৃ মাতৃ গুৰুজনাক নিজৰ সম্পৰ্কীয় নিজৰ পৰিবাৰৰ লগত আমাৰ সেই সম্পৰ্কটো সেই টানটো আমি সদায় জীয়াই ৰাখিম। তেনেকৈ নিজৰ গাঁৱৰ প্ৰতি সমাজৰ প্ৰতি সমাজত যিকোনো পদ যিকোনো কাম যিটো কৰাৰ সুযোগ পাব সেইটো সকলোৱে মহত্বপূৰ্ণ হয়। কোনোবা কেৱল বিষয়া হ'লেই নহ'ব, আমাক ভাল সাংবাদিকো লাগে, আমাক ভাল ৰাজনৈতিক নেতাও লাগে, আমাক ডক্টৰো লাগে, ইঞ্জিনিয়াৰো লাগে। সকলোৱে মিলিজুলিয়ে এই সমাজখন এই দেশখন আমি নিৰ্মাণ কৰোঁ। গতিকে সকলোৱে পজিটিভ থিংকিং লৈ এটিটিউড লৈ আগলৈ আগবাঢ়ি যাব এনেকৈ মই ভাবিছোঁ। বিষয়াগৰাকীয়েও শেহতীয়াকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা গাঁওখনৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক জনালে সম্বৰ্ধনা। ভৱিষ্যতে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিব পৰাকৈ প্ৰতি বছৰে 2গৰাকীকৈ মেধা ছাত্ৰ ছাত্ৰীক 5,000 টকাকৈ পুৰস্কাৰ প্ৰদান কৰাৰ কথা ঘোষণা কৰিলে সোণমণি বৰাই। গাঁওখনৰ বৰনামঘৰলৈও বিষয়াগৰাকীয়ে আগবঢ়ালে 1,01,000 টকাৰ অনুদানৰ এখনি চেক। কঠোৰ পৰিশ্ৰম আৰু অধ্যাৱসায়ৰ জৰিয়তে যে উন্নতিৰ শিখৰত উপনীত হ'ব পাৰে তাৰেই এক বাৰ্তা মেধাৱী ছাত্ৰ ছাত্ৰীসকলক দি গ'ল IAS সোণমণি বৰাই। ব্যুৰ' ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।